Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 12 অসমীয়াৰ কেশৱ মহন্তদেৱৰ দ্বাৰা ৰচিত আঘোণৰ কুঁৱলী যেটো কবিতা আছে সেই কবিতাটিৰ যিমানখিনি অনুকীলনীৰ প্ৰশ্ন উত্তৰ আছে ইয়াৰ উপৰি কবিতাটিৰ যিখিনি সম্ভাৱ্য অতিৰিক্ত প্ৰশ্ন উত্তৰ বা 1 নম্বৰীয়া প্ৰশ্ন আছে মই গুটেইখিনি তোমালোকৰ কাৰণে নোটছ কৰি আনিছো গতিকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা ঠিক আছে প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিখিনি মই নোটছ দিম বা নোটছ কৈ যাম তোমালোকে মোৰ লগে ভিডিওটো পোস্ট কৰি লিখিবা ঠিক আছে প্ৰথমে আমি অনুশীলনীৰ কোৱেশ্চনখিনি আলোচনা কৰি লওঁ ইয়াৰ পিছত যিমানখিনি ইম্পৰ্টেন্ট বা অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে মই গুটেইখিনি আলোচনা কৰিম প্ৰথমে চোৱা আৰ্হি প্ৰশ্নৰ ক যে অতি চমু প্ৰশ্ন কি কৈছে কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল উত্তৰ চোৱা যে মোৰ যে কিমান হেপাহ নামৰ গ্ৰন্থখনৰ বাবে কবি কেশৱ মহন্তই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল দুই চোৱা যে কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা উত্তৰ মোৰ যে কিমান হেপাহ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি তিনি চোৱা পছুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল উত্তৰ পছুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল চাৰি চোৱা যে কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল উত্তৰ কেশৱ মহন্তই জয়ন্তী আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল পাঁচ চোৱা যে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন উত্তৰ আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী হৈছে কবিৰ প্ৰেয়সী এতিয়া চোৱা খ যে চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 বা 3 প্ৰথম এক চোৱা যে জয়ন্তীৰ কবিসকলৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ জয়ন্তীৰ কবিসকলৰ দুটা বৈশিষ্ট্য হ'ল সাম্যবাদী ভাৱধাৰাৰ প্ৰভাৱ এই যুগৰ কবিসকলে প্ৰধানতঃ কৃষক শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে সেয়ে এই যুগৰ কবিসকলক প্ৰগতিশীল কবি বুলি কোৱা হয় দুই চোৱা অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা উত্তৰ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হ'ল জয়ন্তী পছুৱা আৰু ৰামধেনু তিনি চোৱা যে কেশৱ মহন্তৰ দুখন কাব্যপুথিৰ নাম লিখা উত্তৰ কেশৱ মহন্তৰ দুখন কাব্যপুথিৰ নাম হ'ল তোমাৰ তেজ আৰু মোৰ শুকান কলিজাৰ কুহিপাত চাৰি চোৱা যে আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে উত্তৰ আঘোণৰ পথাৰত ধান দোৱাৰ সময়ত দাৱনীৰ কৰ্মব্যস্ত জীৱনৰ কথা ক'বলৈ গৈ কবিয়ে উক্ত পংক্তি ফাঁকি অৱতাৰণা কৰিছে আঘোণ মাহ শস্য চপোৱাৰ ভৰপক সময় সেয়েহে এই সময়ছোৱাত দাৱনীসকলে চিকমিক কাঁচিবোৰ লৈ লিহিৰি আঙুলিৰে মুঠি মাৰি ধান দোৱাত ব্যস্ত হৈ পৰে মূৰ তুলি ওপৰলৈ চাবলৈও সিহঁতৰ কি নাই আহৰি নাই কিয়নো দিনটোৰ ভিতৰত মুঠি ডাঙৰি বান্ধিবলৈ দ্ৰুত গতিৰে ধান দাব লাগে সেয়েহে দাৱনীসকলে খৰকৈ কাঁচি চলাইছে কোনোৱে ডাঙৰি বান্ধিছে কোনোৱে কঢ়িয়াইছে কবিয়ে আঘোণ মাহৰ শ্ৰমজীৱী কৃষক তথা দাৱনীসকলৰ এনে ব্যস্ততাপূৰ্ণ জীৱনৰ প্ৰসংগতে কাম কথা উল্লেখ কৰিছে পাঁচোৱা উৰলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা উত্তৰ উৰলিৰ শব্দৰ অৰ্থ কি শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ ৰাগী নিচা বা মাদকতা এতিয়া গ চোৱা যে দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 এক চোৱা যে আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা উত্তৰ কবি কেশৱ মহন্তই আঘোণৰ কুঁৱলী কবিতাটিৰ মাজেৰে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে কবিৰ প্ৰেমত বাট ভেটি আমনি কৰাত কবিৰ অন্তৰত উপজা বিষাদবোধ সহজ সৰল ৰূপত প্ৰকাশ কৰিছে আঘোণৰ কুঁৱলীয়ে কবিক বাট ভেটি আমনি কৰিছে কবিয়ে একোকে মনিব পৰা নাই কুঁৱলী নথকা হ'লে সোণবৰণীয়া ধান দাই থকা দাৱনীজাকক কবিয়ে দেখিলেহেঁতেন এই জাক দাৱনীৰ মাজতে কবিৰ প্ৰেয়সী সেউতীও থাকিব পাৰে বুলি কবিয়ে প্ৰশ্ন কৰিছে তাৰপিছত চোৱা এমুকুৰা তামোলৰ পিকেৰে উঠ ৰঙা কৰা 17 বছৰীয়া সেউতীক ঘন কুঁৱলীৰ আচ্ছাদনৰ বাবেই কবিয়ে দেখা পোৱা নাই আঘোণৰ পথাৰত দাৱনীবোৰে মুঠিকৈ ধান দাইছে ডেকাসকলে ডাঙৰি বান্ধিছে এই ডাঙৰি বন্ধাৰ চলেৰে কবিয়ে সেউতীৰ কাষ চাপিব খুজিছে কিন্তু কুঁৱলীৰ বাবে পৰা নাই আঘোণৰ পথৰুৱা বাটটো কুঁৱলীৰে ঢকা মন হাঁহ খেদি বন শেষ হ'ল কিন্তু কবিয়ে নাজানে সেউতীয়ে কবিৰ বিষয়ে জানে নে নাজানে
আঘোণৰ কুঁৱলীৰ মাজতে ধাননি লুকালে, ধাৱনী জাকো হেৰাল আৰু তাৰ মাজতে কবিৰ প্ৰেয়সী সেউতীও নোহোৱা হ'ল। কবিয়ে ডাঙৰি বান্ধিব বুলি যি তৰাৰ জৰী তুলিছিল সেয়া তেনেকৈয়ে থাকিল। এনেদৰে আঘোণৰ কুঁৱলীয়ে কবিৰ মনৰ আশা পূৰ্ণ হ'বলৈ নিদিলে। 2 চোৱা যে আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ: কবি কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী এটি অতি উৎকৃষ্ট মানৰ কবিতা। আঘোণৰ পথাৰৰ এখনি মন পৰশা চিত্ৰ কবিতাটিৰ মাজেৰে কবিয়ে ফুটাই তুলিছে। আঘোণ মাহৰ পথাৰ সোণবৰণীয়া ধানেৰে উপচি থাকে। ৰূপহী দাৱনী জাকে মূৰত ওখকৈ থোপা বান্ধি ধান দাই থকা দৃশ্য অতি মনোৰম হৈ পৰে। কৰ্মব্যস্ত সময়ৰ মাজতো সিহঁতে লঘু পৰিহাসময় কথাৰ পাতনি মেলি খিলখিলাই হাঁহে। এমুকুৰা তামোলৰ পিকেৰে ওঠ ৰঙা কৰা, ডালিমগুটীয়া দাঁত উলিয়াই হহা, তাৰ মাজেৰে কোনোবা গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে, কোনোবা পাহুৱাল ডেকা কাষ চাপিবলৈ যত্ন কৰা ইত্যাদি আঘোণৰ পথাৰৰ অতি আকৰ্ষণীয় আৰু চিনাকি ছবি। তাৰ মাজতে জাহ বুলি ঠেলা মৰা গাভৰুৰ হাতৰ স্পৰ্শই ডেকাৰ মনত হেন্দোলনি তোলে। হাঁহি ধেমালি আৰু প্ৰেম প্ৰীতিৰ মাজতো আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ কামত ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো ব্যস্ত হৈ থাকে। আকাশেদি উৰি যোৱা বন হাঁহ জাকক দেখি সিহঁতৰ মনবোৰো উৰা মাৰে। প্ৰিয়জনৰ কাষলৈ কিন্তু আঘোণৰ কুঁৱলীয়ে ধাননি পথাৰ আৱৰি লোৱাত দাৱনী জাকো ঢাক খাই পৰিছে, এই কথাই প্ৰেমিক কবিৰ মনত গভীৰ বিষাদবোধৰ ভাৱ জগাই তুলিছে। এনেদৰেই কবিয়ে আঘোণৰ পথাৰৰ মন পৰশা ছবি এখন অংকন কৰিছে। 3 চোৱা আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। উত্তৰ: কবি কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাত গাঁৱলীয়া চহা জনজীৱনৰ এখনি মন পৰশা ছবি অংকিত হৈছে। আঘোণমহীয়া পতা সোণবৰণীয়া পকা ধানবোৰ চপাবলৈ দাৱনীসকলৰ কৰ্মব্যস্ততাৰ অন্ত নাই। লিহিৰি লিহিৰি আঙুলিৰে মুঠি মাৰি কাঁচিখন লৈ মূৰত থোপা বান্ধি ৰূপহী গাভৰু জাক পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালিয়ে প্ৰেমিক ডেকা কবিকো আকৰ্ষিত কৰে আৰু অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি প্ৰেমিকাৰ সন্ধান কৰে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ধৰাত কবিয়ে একো নমনা হয় এমুকুৰা তামোলৰ পিকেৰে ৰঙা কৰা ওঠৰ মাজেদি বিৰিঙি ওলোৱা অৰ্থাৎ অৰ্থপূৰ্ণ হাঁহিটো আৰু ডালিমগুটীয়া দাঁতকেইটা চাবলৈ কবিৰ মন আৰু হৃদয় ব্যাকুল। সেয়েহে ডাঙৰি বন্ধাৰ চল লৈ কবি গাভৰু জাকৰ কাষ চাপিছে। কিজানি কবিৰ প্ৰেমৰ সপোন সেউতীও তাৰ মাজতে আছে। আঘোণৰ পথাৰৰ ওপৰেদি বনহাঁহ উৰি যোৱাৰ দৰে কবিৰ মন হাঁহো সেউজীৰ ওচৰলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ বতৰা পাবলৈ তেওঁ বৌয়েকক কি খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ধৰি দাৱনী সেউতী সকলোকে লুকুৱাই পেলোৱাত কবিৰ অন্তৰত গভীৰ বিষাদবোধৰ সৃষ্টি হৈছে। এনেদৰে আঘোণৰ কুঁৱলী কবিতাটিত নিভাঁজ আৰু সহজ সৰল প্ৰেমৰ এখনি মনোমোহা ছবি অংকিত হৈছে। 4 চোৱা যে আঘোণৰ কুঁৱলীত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ: কবি গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাটিৰ মাজেৰে আঘোণৰ পথাৰৰ মন পৰশা এখনি ছবি ফুটি উঠাৰ লগতে কবিৰ আশা আৰু সপোনৰ বাট ভেটি কুঁৱলীয়ে আমনি কৰাৰ বাবে তেখেতৰ অন্তৰত উপজা বিষাদবোধো অতি মৰ্মস্পৰ্শী ৰূপত প্ৰকাশিত হৈছে। আঘোণৰ পথাৰৰ সোণবৰণীয়া মনোমোহা পৰিৱেশৰ মাজত কবিয়ে নিভাঁজ প্ৰেমৰ সন্ধান কৰিছে আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি সেই প্ৰেমৰ পথত আমনি কৰাত কবিৰ হৃদয় বিষাদেৰে ভৰি পৰিছে। আঘোণৰ পথাৰত সোণগুটি বুটলিবলৈ দাৱনী জাকে ধান দাই থাকে। ব্যস্ততাৰ মাজতো সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালিয়ে পথাৰখন আৰু অধিক মনোমোহা কৰি তোলে। প্ৰেমিক কবিয়ে সেই দাৱনী জাকৰ মাজত তেওঁৰ প্ৰেমৰ সপোন সেউতীও আছে নেকি দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাব পাৰিলেহেঁতেন, কিন্তু কুঁৱলীয়ে বাট ভেটি আমনি কৰিছে। ডাঙৰি বন্ধাৰ চলেৰে গাভৰু জাকৰ কাষ চাপি তামোলৰ পিকেৰে ৰঙা কৰা ওঠৰ মাজেদি বিৰিঙি ওলোৱা অৰ্থপূৰ্ণ হাঁহিটো আৰু ডালিমগুটীয়া দাঁতকেইটি চাবলৈ কবিৰ মন আৰু হৃদয় ব্যাকুল। কিন্তু কুঁৱলীৰ আচ্ছাদনে কবিৰ সেই আশাত বাধাৰ সৃষ্টি কৰিছে
আঘোণৰ আকাশেদি উৰি যোৱা বন হাঁহ জাকৰ দৰে কবিৰ মন হাঁহো উৰিব খুজিছে সেউতীৰ কাষলৈ। মন বান্ধিব নোৱাৰি কবিয়ে বৌৱেকৰ সহায়ত সেউতীৰ মনৰ বতৰা পাবলৈ চেষ্টা কৰিছে, কিন্তু কুঁৱলীয়ে পথাৰ ঢকাৰ নিচিনাকৈ দাৱনী জাককো ঢাকি পেলালে। তাৰ মাজতে হেঁপাহৰ সেউতীও লুকাই পৰিল। ডাঙৰি বান্ধিম বুলি সাজু কৰা হাতৰ তৰাজৰী হাততে থাকিল। এনেদৰে সেউতীক নেদেখা বা নোপোৱাৰ অপ্ৰাপ্তিত কবিৰ অন্তৰত গভীৰ বিষাদবোধৰ সৃষ্টি হৈছে। 5 নম্বৰ কুৱেশ্যন চোৱা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। উত্তৰ চোৱা ব্যাখ্যা কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি গীতিকাৰ কেশৱ মহন্তৰ দ্বাৰা ৰচিত আঘোণৰ কুঁৱলী নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। আঘোণৰ পথাৰত সহজ সৰল গাঁৱলীয়া কৃষক সমাজৰ কৰ্মব্যস্ততাৰ ছবিখনকে কবিতাফাকিৰ যোগেদি কবিয়ে অংকিত কৰিছে। আঘোণ মানেই ধান পকাৰ সময়, পৰিপূৰ্ণতাৰ সময়। শ্ৰমজীৱী কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফচল পকা সোণগুটি যেন ধানবোৰ চপাবলৈ গাঁৱৰ ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰে। দাৱনীসকলে হাতৰ মুঠিত কাঁচি লৈ ধান দাইছে, ডেকাসকলে ডাঙৰি বান্ধিছে, কোনোৱে কঢ়িয়াইছে, কাৰোৰে যেন ৰৈ থাকিবৰ আহৰি নাই। মুঠতে সকলোৱে হাঁহি আনন্দৰে নিজ নিজ কৰ্তব্য কৰি গৈছে। কবিয়ে আঘোণ মাহৰ কৰ্মব্যস্ত জীৱনৰ এনে এখনি সুন্দৰ ছবিকে কবিতাফাকিৰ মাজেৰে ফুটাই তুলিছে। খ চোৱা আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। উত্তৰ ব্যাখ্যা কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। আঘোণমহীয়া পথাৰৰ কৰ্মব্যস্ততাৰ মাজতো ডেকা গাভৰুৰ মনৰ মাজত প্ৰবাহিত প্ৰেমৰ চিৰন্তন আকৰ্ষণীয়তাক কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। প্ৰেম মানুহৰ মন আৰু হৃদয়ৰ এক চিৰন্তন অনুভূতি। আঘোণমহীয়া পথাৰৰ সোণোৱালী ধানৰ সুবাসত কবিৰ অন্তৰতো প্ৰেমৰ উন্মেষ ঘটিছে। মুঠি মুঠিকৈ ধান দোৱা, ডাঙৰি বন্ধা আদি কৰ্মব্যস্ততাৰ মাজতো আকাশেদি উৰি যোৱা বন হাঁহজাকৰ দৰে ডেকা গাভৰুৰ মনৰ হাঁহো উৰিব খোজে এই বিশেষ ৰাগিত মতলীয়া হৈ। প্ৰিয়জনক এবাৰ চাবলৈ, ওচৰৰ পৰা পাবলৈ আঘোণৰ পথাৰে ডেকা গাভৰুসকলক ৰিঙিয়াই মাতে। তদুপৰি তেজক পানী কৰা কষ্টৰ ফচল চপোৱাৰ আনন্দৰ মাদকতাও আঘোণৰ পথাৰতে আছে। এনেদৰে কবিয়ে ডেকা গাভৰুৰ প্ৰাণত হেন্দোলনি তোলা সেই চিৰন্তন তথা মংগলময় ৰাগীৰ কথাকে কবিতাফাকিৰ জৰিয়তে ব্যক্ত কৰিব খুজিছে। চোৱা যে আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল। উদ্ধৃত কবিতা কেইষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। আঘোণৰ পথাৰত কুঁৱলীৰ বাধাৰ ফলত বাট হেৰুৱাই প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লগা হোৱাত অন্তৰত সৃষ্টি হোৱা গভীৰ বিষাদবোধ কবিয়ে এনেদৰে কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। আঘোণৰ সোণবৰণীয়া পথাৰখন যেন শুৱনি, তাত ধান দাই থকা লিহিৰি লিহিৰি আঙুলিৰ গাভৰুজাক তাতোকৈ বেছি শুৱনি। তাৰ মাজেৰে কোনোবাজনী যদি কাৰোবাৰ প্ৰেয়সী হয়, তেন্তে সেই ডেকা প্ৰেমিকৰ দৃষ্টিত পথাৰখনৰ মাদকতা আৰু আকৰ্ষণেই তুলনাবিহীন হৈ পৰে। কিন্তু কুঁৱলীয়ে পথাৰখন ঢাকি ধৰি দাৱনীজাকক আৱৰি ৰখাৰ দৰে নানান বিপদ বিঘিনিয়ে যেতিয়া সেই ডেকা গাভৰুৰ প্ৰেমৰ পথ ৰুদ্ধ কৰি পেলায়, তেতিয়া সিহঁতৰ মনৰ আশা আৰু সপোনবোৰো মনতে মৰি যায়। কবিয়েও প্ৰিয়তমা সেউতীক লগ পোৱাৰ আশাত দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাব বিচাৰিছে। আনকি সেউতীৰ মনৰ কথা পাবলৈ বৌৱেককো খাটনি ধৰিছে, কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। সেই কুঁৱলীৰ আৱৰণৰ মাজত আশাৰ ধাননিখন লুকাই পৰিল, দাৱনীজাকো ঢাক খাই গ'ল, সপোনৰ সেউতীও হেৰাল। অপ্ৰাপ্তিৰ এক গভীৰ বিষাদত কবিৰ হৃদয় মন ভৰি পৰিল। কবিতাটিৰ কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ চোৱা, যিখিনি বহুত ইম্পৰ্টেণ্ট। যে অসমীয়া কবিতাৰ আধুনিক যুগ কেতিয়া আৰম্ভ হয়? উত্তৰ 20 শতিকাৰ 40ৰ দশকত। 2 যে কেশৱ মহন্তৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ আমাৰ পৃথিৱী। কেশৱ মহন্তই ৰচনা কৰা দুখন শিশু সাহিত্যৰ নাম লিখা। উত্তৰ উমলা ঘৰ, মা আমি শদিয়ালৈ যামি। 4 অৰ্থ লিখা। যে ডাঙৰি, ধানৰ সৰু সৰু মুঠি একেলগ কৰি ৰখা ডাঙৰ মুঠা। পতা সোণ, সোণাৰীয়ে পিটি পাতল কৰা সোণ। কেচ কেচ, কাঁচিৰে ধান কাটোতে হোৱা শব্দ। 5 চোৱা যে পাঠ্যপুথিৰ অন্তৰ্গত আঘোণৰ কুঁৱলী পাঠ
কবিতাটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে উত্তৰ মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত মঞ্চয়নৰ পৰা 6 চোৱা অসমীয়া আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ অসমীয়া আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল আধুনিক কবিতাসমূহ বাস্তৱবাহী এই কবিসকলৰ কবিতাত সাম্যবাদী ভাৱধাৰাৰ প্ৰভাৱ দেখা যায় গতিকে ষ্টুডেণ্ট তোমালোকৰ আঘোণৰ কুঁৱলী যিটো কবিতা আছে সেই কবিতাটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উপৰি অনুশীলনীৰ প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নখিনিও আলোচনা কৰিলোঁ গতিকে তোমালোকৰ কাৰণে ইমান কষ্ট কৰিলোঁ তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ নেক্সট ভিডিঅ'ত আমি পৰৱৰ্তী ক্লাছসমূহ আগবঢ়াই থাকিম আৰু তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্ট ক্লাছ 12 আছামিজ বুলি আছে গোটেইখিনি চেপ্টাৰৰ নোটছ পাই যাবা গতিকে আজিলৈ আহিছোঁ ধন্যবাদ